যোৱাকালি আমাৰ ৰাতিপুৱা প্ৰায় 11 বজাৰ পৰা ভেকচিন প্ৰতিযোগিতা আছিলে। এই ভেকচিন প্ৰায় 20জনী প্ৰতিযোগী অংশগ্ৰহণ কৰিছিলে। এনেকৈ কিছুমান আমি সেইমতে আমি প্ৰাইজবিলাক আমাৰ ডাটা আছিলে তেওঁলোকৰ কাৰণে এই আমাৰ ভেকচিন প্ৰতিযোগিতাটো আজি আমি ৰাতিপুৱা আমি উদযাপন কৰিছোঁ। এই উদযাপন কৰিছোঁ এনেকুৱা এটা আমাৰ ইয়াত ব্যৱস্থা আছে যে ইয়াত প্ৰতি বছৰে যিটো আমাৰ ঘট বুলি কোৱা হয়, যিটো ঘট লোৱা হয় কোনোবা এখন পৰিয়ালে এই ঘৰটো তাৰমানে তেওঁলোকে ৰাখে আৰু সেই ৰাতিপুৱা যি সময়ত আমি স্থাপন কৰোঁ তেওঁলোকৰ ঘৰৰ পৰা আমি আয়তীসকলক লৈ ঢোল বাজানা বেং পাতি খোল আদি লৈ পেলাই আমি তেওঁলোকৰ পৰা আমি এই ঘৰটো উলিয়াই আনো। ইমান ধুনীয়া লাগে যে আমাৰ যেনেকৈ তেনেকুৱা এটা পজিশ্যনৰ তেনেকৈ গামোচা তেওঁক মানে আপোনাৰ তাত আমি সেইটো স্থাপন কৰোঁ। সেই স্থাপন কৰাৰ সময়ত আমাৰ এটা সময় নিৰ্ধাৰিত কৰা হয়। সেই ঘৰটো যিটো সময়ত হয় এতিয়া আমাৰ এই আমাৰ যিটো অনুষ্ঠান চলি আছে সেই সংকীৰ্তনটো আমি সম্পূৰ্ণ বন্ধ কৰিম। তাৰপিছত আমাৰ ৰাইজে সেৱা ল'ব, ৰাইজে আশীৰ্বাদ বিচাৰিব ঈশ্বৰৰ ওচৰত, আশীৰ্বাদ হৰিত ধৰি লাগিব, হৰিত দিয়াৰ আগবঢ়াই তেওঁলোকক আমি মাতিম আৰু তেওঁলোকে কিছুমানে নিজাকৈ আহিব কাৰ্যালয়ত আহিলে আমাৰ দান অহা বছৰত এনেকৈ আমাৰ এই অনুষ্ঠানখন গোটেই বছৰ ইটো বছৰ আজিতো 54 বছৰ হ'ল। আৰম্ভণিৰ পৰা যিবিলাক ব্যক্তি ইয়াত সম্পূৰ্ণ জড়িত আছিলে তেখেতসকল এতিয়া নাই। আমি সৰু মোৰ দাদা এজন আছিলে, ই আপোনাৰ এইটো বৰকাহাতে কয়, সেই বৰকাহাতে কৈছে আৰু সিহঁতে এক নামৰ গুৰিধৰৰ পৰা আছিলে। ইয়াত আছিলে কিছুমান অলপতে মৰিলে আমাৰ আজি এমাহ হয় নাই বোলে, এমাহ হয় নাই মালা ব্যক্তি আৰম্ভণিৰ পৰা তেওঁলোক গুৰি ধৰি আছে এক নম্বৰ তেওঁলোকে সৃষ্টি কৰা বুলি ক'ব লাগে। আমাৰ গাঁৱত এক নম্বৰ, কিন্তু সেইসকল ব্যক্তি আজি আমাৰ মাজত নাই। কিন্তু তেখেতসকল আমি দুৰ্ভাগ্য, কিন্তু তেখেতসকল আমি এটা মানে শ্ৰদ্ধাঞ্জলিৰ স্থানত আমি কৰিম বুলি ভাবিছোঁ। তেওঁলোকৰ পৰিয়ালক মাতি আনি কিন্তু সময় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াতে আপোনালোকে এটা আমাৰ এই একমান কাৰ্যসূচীটো আজি আপোনাৰ 54তম ইয়াতে এখন চলি আছে। এটা সময়ত আমাৰ তেতিয়া সময় নাছিল, আমাৰ ককা আইতা দিনৰ পৰা এইটো বস্তু চলি আছে। সেইটোত আমাৰ এটা যিটো আমাৰ বসন্ত বুলি কোৱা হয় গাঁৱলীয়া ভাষাত, সেই বসন্ত বহুত মানুহৰ কাম হৈছিল ইয়াতে। গতিকে যেতিয়াৰ পৰা আমাৰ ককা আইতাহঁতে এই অনুষ্ঠানটো আজিলৈকে জীয়াই ৰাখিছে, আগত আমি এই ৰাখিম বুলি আমি গোটেইখিনি কমিটি মেলি আজি ঐক্যবদ্ধ। আৰু 2 নম্বৰ পৰা আমাৰ কাৰ্যসূচীটো দুদিনীয়া আছিল। যোৱাকালি আমাৰ খেল প্ৰতিযোগিতা আছিল, ভেকচিন প্ৰতিযোগিতা আছিল। আজি আমাৰ ৰাতিপুৱা ঠিক 9 বজাৰ লগে লগে আমাৰ এই ঘৰ স্থাপন কৰা হৈছিল।
এতিয়া আমাৰ ৰাতি 9 বজালৈকে আমাৰ এই কাৰ্যসূচী চলি থাকিব। ইয়াৰ মাজতে আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছিল। গতিকে এইখিনি কাম